দলৰ উদ্যোগত ইয়াত আমাৰ BPF দলৰ কৰ্মীৰ লগতে ৰাইজ গণসমাৱেশ হৈ গ'ল আৰু এই গণসমাৱেশটো চাই পেলাই আমি ক'ব পাৰোঁ যে আগন্তুক যিটো MP ইলেকশ্যন হ'ব কোকৰাঝাৰ লোকসভাত ইয়াত BPF দলে উইনাৰ হৈছে বুলি আমি ক'ব পাৰোঁ। আজি যিটো গণসমাৱেশ মুঠতে আমাৰ দলৰ কৰ্মী নেতাসকলে যেনেকৈ দিনে ৰাতে কষ্ট কৰি আছে বা কাম কৰি আছে ইয়াৰ ফলাফল আমি আজি পাইছোঁ। মুঠতে আৰু আমাৰ কৰ্মীসকলে আৰু যদি কষ্ট কৰে ইয়াতকৈ আৰু বেছি ভাল হ'ব ৰিজাল্টটো। এইখিনি কথা দলৰ যিটো কেণ্ডিডেট সেইটো আমি ইলেকশ্যন ডিক্লেয়াৰ দিয়াৰ দুইদিনমান পিছত আমি দিম BPF হিচাপে আৰু কোকৰাঝাৰ লোকসভা আৰু দৰং ওদালগুৰি লোকসভা এই দুটা লোকসভাত আমি নিৰ্বাচন খেলিম কথা সেইটোৱে। আৰু আমি বিভিন্ন জাতি জনগোষ্ঠীৰ লিডাৰসকলক আমাৰ খেলত যিখিনি লিডাৰ আছে সিহঁতৰ লগত মই কথা পাতি পেলাই কৈছোঁ যে আপোনালোকৰ যিটো সমস্যা এই সমস্যাৰ ক্ষেত্ৰত মই চৰকাৰ অহাৰ পিছত যিমান পাৰে আমি সহায় কৰি যাম আৰু কামটো কৰি দিম বুলি মই ইছুৰেঞ্চ দিছোঁ। এইবিলাক কোনে কি কৈছে কৈ থাকক মুঠতে আমি সেইকাৰণে মিটিঙত কৈছে আমাৰ দলটো দুৰ্বল কৰিবৰ কাৰণে বিভিন্ন পলিটিকেল পাৰ্টিৰ পৰা বিভিন্ন অপপ্ৰচাৰ কৰি থাকিব পাৰে। সেইটো আমাৰ পাব্লিকক আমি কৈছোঁ আপোনালোকে সেইটো কথা লৈ পেলাই ভুল বুজিব নালাগে। আমি যেতিয়া আমাৰ মুখৰ পৰা নোলাব সেইটো কাৰো কথা বিশ্বাস নকৰিব বুলি মই কৈছোঁ। বাছ ইয়াৰ সি প্ৰমোদ বড়োই এনেকুৱা কৈছে বুলি মই যে কিবা উত্তৰ দিব লাগে এইটো ৰাইজে উত্তৰ দিব, মই উত্তৰ নিদিম। আমাক লাগে শান্তি, আমাক লাগে একতা, আমাক লাগে উন্নয়ন। চৰকাৰ অহাৰ পিছত আমি মাটিৰ পাট্টা কথা কৈছোঁ সেইটো আমি দিম। সেইটো নকৰিব, কংগ্ৰেছৰ লগতো নকৰিব, BJPৰ লগতো নকৰিব, UDFৰ লগতো নকৰিব, UPFৰ লগতো নকৰিব। আমি ইণ্ডিপেণ্ডেণ্টলি BPF দলে দুটা লোকসভাত আৰামছে খেলিব। চবে একেলগে ক'ব লাগিব হা, চবে হাত দাঙি দিয়ক একেলগে, দুই হাত আৰু এনেকে মুঠি কৰি লওক। BPF জিন্দাবাদ, BPF জিন্দাবাদ, এইটোতো ভালে হৈছে যে দিব পৰা চান্স লাভ जागोन होननानै लोब लोब दिनै नंगौना नङा? ओरैनो होआ, एने निदिয়ে ভোটটো এনে দিবলৈ আগবাঢ়ি নাহে। কিবা একটা আশা লৈ আপোনালোকে আমাক সহায় কৰিবলৈ আগবাঢ়ি আহিছে নংগौना नङा? কইনা নহয় ৰাবা নহয় नङा होननाय दे आंहा फंबाय दं, आंहा बिनानाव दं, माबा मोनसे आशा লাগে সরকারি হিসাবে হোক দল হিসাবে হোক আমি সহায় করি। আমার বড়সকলেও এনে আগুৱাই অহা নাই, কিবা একটা আশা এই BTC চৰকাৰৰ পৰা ভাব নাকি এই আশাটো লৈ পেলাইহে আগবাঢ়ি আহি আছে নংगौना नङा? आंनि गथ' गथायफ्रा मोजां जाथों, आंनि फंबाय बिनानावफ्रा माबाफोर साख्रि मोनथों, आंनि फिसाला फिसाजोफ्रा माबा मोनसे खामानि मावनानै जानो हाथों। बे सरकारजों जाखाया, जेबो मोनखाया। गोदानै बे BPFखौनो सरकार दाहोफिननांगौ होननानै लोब लोब ओंखारबोनाय खामानिया बेनो नङा दे? माबा मोनसे आशा गावनि गथ' गथायनि, गावनि फंबाय बिनानावनि, गावनि फिसाला फिसाजोनि माबा मोनसे आशा। बे प्रमोदनि दिनाव आशा खालामनानै लाब गैला, जिर' जेबो होनो हाया बियो। ओइ सिगांनि এতিয়া আমাৰ জয়নিং প্ৰগ্ৰাম পুনৰ আৰম্ভ হ'ব। গতিকে আমাৰ সন্মানীয় যোগদান কৰিব বিচৰা সদস্যসকলক জসিন जिरायथ'दो, दसेल' जिरायथ'दो, जोबनोसै थांग्रोनो एबा गाज्रि नुयो दसेल' जिरायथ', आलासियानो थाङाखै, रावबो थांनो मोनथ'आ आरो दसेल' जिरायथ'। আৰু মই অহৰহ সদায় চেষ্টা কৰিছিলোঁ জাতীয় সংগঠনৰ লগত থাকি আমাৰ এই জাতিটোৰ হকে বিহকে কেতিয়াবা যেতিয়াই জাতিৰ দুৰ্দিন আহিছিলে সেই দুৰ্দিনৰ সময়ত আমি জাতিৰ হকে মাত মাতিছিলোঁ। কিন্তু আপোনালোকে নিশ্চয় জানে যে অৰাজনৈতিকভাৱে আমি হয়তো আৱাজহে উঠাব পাৰোঁ, জাতিক একো আমি সহায় সহযোগিতা তেনেকুৱা ধৰণৰ ৰাজনৈতিকভাৱে যিখিনি সহায় সহযোগিতা কৰিব লাগে সেইখিনি আমি কৰিব পৰা নাই। তো আমি
100% আশাবাদী যে আপোনালোকে নিশ্চয় জানে যে এই BTCখনৰ জন্মদাতা মাননীয় হাগ্ৰামা মহিলাৰী দেৱ আৰু ইমান দিনে যোৱা 15টা বছৰে হাগ্ৰামা মহিলাৰীয়ে কি ডেভেলপ কৰিছিলে কি কৰা নাই ৰাইজে গম পায় আমিও জানো গতিকে এইবেলিও আমি আশা কৰিছিলোঁ যে হয়তো হাগ্ৰামা চৰকাৰখন চেঞ্জ হৈ গ'ল নতুন চৰকাৰ আহিলে হয়তো আমাৰ ধৰ্মীয় সংখ্যালঘু জনগোষ্ঠীটো বা তাৰ লগতে আৰু BTCত বসবাস কৰা বিভিন্ন জনগোষ্ঠীয়ে যাতে সম পৰ্যায়ৰ সম অধিকাৰ BTCখনত পায় মাটিৰ অধিকাৰ পায় পট্টা পায় কিন্তু তেনেকুৱা ধৰণৰ আমি পৰিলক্ষিত কৰিব নোৱাৰিলোঁ তাৰ কাৰণে আমি বাধ্যত আজি আপোনালোকে জানে যে BTCৰ বুকুত মাননীয় হাগ্ৰামা মহিলাৰী দেৱ প্ৰত্যেকটা জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৰে উন্নয়নৰ চিন্তা কৰে তেখেতে এজন সেকুলাৰিজম লিডাৰ হয় গতিকে তেখেতৰ এই সেকুলাৰিজম পছন্দ কৰি আমি দুয়ো সতীৰ্থ একেলগে আজি আপোনালোকৰ সন্মুখত মাননীয় হাগ্ৰামা মহিলাৰী দেৱৰ জৰিয়তে BTCৰ BPF দলত অন্তৰ্ভুক্ত কৰিব আৰু আশা ৰাখিছোঁ যে আগন্তুক দিনত BTCত বসবাস কৰা সৰ্বধৰ্ম সৰ্বজাতি উন্নয়ন সাধন কৰিব ছাত্ৰ সংগঠনৰ পৰা ৰাজনৈতিক দলে পাতনি মেলিলে গতিকে অহা দিনত আপুনি ইলেকশ্যন খেলিব তেনেকুৱা চিন্তাধাৰা আছে নেকি আপোনাৰ তেনেকুৱা ধৰণৰ চিন্তাধাৰা এতিয়াই হয়তো আমি ক'ব নোৱাৰোঁ কাৰণ আপোনালোকে জানে মই প্ৰথম অৱস্থাত জাষ্ট ৰাজনৈতিক দলত ভৰি ৰাখিছোঁ গতিকে এনেকুৱা ক্ষণত মই তেনেকুৱা ধৰণৰ সিদ্ধান্তৰ কথা আপোনালোকৰ সন্মুখত প্ৰকাশ কৰিব নোৱাৰিম হাই লেভেল আছে হাইকমাণ্ড আছে দলৰ হাইকমাণ্ড আছে প্ৰয়োজনৰ স্বাৰ্থত সময়ৰ তাগিদাত যদি তেখেতসকলে মোক উপযুক্ত বুলি ভাবে তেতিয়াহ'লে মই হয়তো গ্ৰহণ কৰাৰ কাৰণে বাধ্য থাকিম শাসনত থকা দলত যোগদান নকৰি আপুনি বিৰোধী থকা দলত যোগদান কৰিলে আপোনাৰ উদ্দেশ্য তাৰ মানে উদ্দেশ্য এতিয়া বহুতে ক'ব খুজিব যে আচলতে শাসনত থকা ইতিমধ্যে মই কৈ গ'লোঁ যে শাসনত থকা যি দল বিগত প্ৰায় 4 বছৰ সময়ত আমাৰ জাতিটোৰ কাৰণে কি কৰিলে বা BTCত বসবাস কৰা প্ৰত্যেকটা জাতি জনগোষ্ঠীৰ কাৰণে কি কৰিছে একো কৰিব পৰা নাই গতিকে আমাৰ আশাক্ষীণ এই দলটোৰ কাৰণে আশাক্ষীণ যিটো দলত আমি আহিছোঁ এই দলৰ লগত লাগি ভাগি অকল ধৰ্মীয় সংখ্যালঘু নহয় বিভিন্ন জাতি জনগোষ্ঠীক কেনেদৰে আগবঢ়াই লৈ যোৱা যায় কেনেদৰে প্ৰত্যেকটা জাতি জনগোষ্ঠীৰ দুখীয়া পৰিয়ালসকলক মাটিৰ পট্টা দিয়া যায় এনেকুৱা ধৰণৰ চিন্তাধাৰা আমি আজি এই BPFৰ মঞ্চত থাকি আশাবাদী আৰু আমি কৰি যাম 17 বছৰে BPF একো কৰা নাই বুলি শাসনত থকা চৰকাৰে কৈ থাকে আজি আপোনালোকে যিটো কথা কৈছে বা বিৰোধী দলে যিটো কথা কয় যে 17 বছৰ একো কৰিব পৰা নাই হাঁহি উঠাৰ কথা যিটো অফিচত বহি আজি লেকচাৰবিলাক মাৰি আছে হয়তো কোনোবাই সেই অফিচখনো হয়তো BTCৰ হাগ্ৰামা মহিলাৰী দেৱে বনাইছিলে যিটো ৰাস্তাতে আজি অহা যোৱা কৰি আছে সেই ৰাস্তাও হয়তো হাগ্ৰামা মহিলাৰী দেৱে বনাইছিলে গতিকে এনেকুৱা ধৰণৰ মিছা প্ৰকল্পবিলাক বকি থাকি একো লাভ নাই ৰাইজে গম পায় ৰাইজে দেখিছে আৰু তাৰ নমুনাটো আজি এই গণসমাৱেশত আপোনালোকে দেখি পাইছে ধন্যবাদ ক'ব খুজিব যে আচলতে শাসনত থকা ইতিমধ্যে মই কৈ গ'লোঁ যে শাসনত থকা যি দল বিগত প্ৰায় 4 বছৰ সময়ত আমাৰ জাতিটোৰ কাৰণে কি কৰিলে বা BTCত বসবাস কৰা প্ৰত্যেকটা জাতি জনগোষ্ঠীৰ কাৰণে কি কৰিছে একো কৰিব পৰা নাই গতিকে আমাৰ আশাক্ষীণ এই দলটোৰ কাৰণে আশাক্ষীণ যিটো দলত আমি আহিছোঁ এই দলৰ লগত লাগি ভাগি অকল ধৰ্মীয় সংখ্যালঘু নহয় বিভিন্ন জাতি জনগোষ্ঠীক কেনেদৰে আগবঢ়াই লৈ যোৱা যায় কেনেদৰে প্ৰত্যেকটা জাতি জনগোষ্ঠীৰ দুখীয়া পৰিয়ালসকলক মাটিৰ পট্টা দিয়া যায় এনেকুৱা ধৰণৰ চিন্তাধাৰা আমি আজি এই BPFৰ মঞ্চত থাকি আশাবাদী আৰু আমি কৰি যাম এইটো কথা কয় যে 17 বছৰ একো কৰিব পৰা নাই হাঁহি উঠাৰ কথা যিটো অফিচত বহি আজি লেকচাৰবিলাক মাৰি আছে হয়তো কোনোবাই সেই অফিচখনো হয়তো BTCৰ হাগ্ৰামা মহিলাৰী দেৱে বনাইছিলে যিটো ৰাস্তাতে আজি অহা যোৱা কৰি আছে সেই ৰাস্তাও হয়তো হাগ্ৰামা মহিলাৰী দেৱে বনাইছিলে গতিকে এনেকুৱা ধৰণৰ মিছা প্ৰকল্পবিলাক বকি থাকি একো লাভ নাই ৰাইজে গম পায় ৰাইজে দেখিছে আৰু তাৰ নমুনাটো আজি এই গণসমাৱেশত আপোনালোকে দেখি পাইছে